নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু টেন্স ফৰ্ম বা টেন্স কাৰেকশ্যন পাৰ্ট 2 এই ভিডিওটো টেন্সৰ ব্যৱহাৰ কাৰেকশ্যন আৰু গঠন সম্পৰ্কে আলোচনা কৰা হ'ব ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব বলক আমি পাৰ্ট 2 আলোচনা কৰোঁ এই কোৱেশ্চন কেটা আগতে এইচএসএলসি এক্সামত আহি গৈছে গতিকে আমি চাও কেনেকুৱা ধৰণে আমি সলভ কৰিব পাৰো ইয়াৰ এক্সপ্লেনেশন কৰিবলৈ যত্ন কৰিম we shall wait here until he come back ইয়াত এনসাৰটো হ'ব we shall wait here until he comes back যে হি অহালৈকে আমি ইয়াত অপেক্ষা কৰিম বা হি অহা পৰ্যন্ত আমি ইয়াত অপেক্ষা কৰিম যেতিয়া কন্ডিশনাল সেন্টেন্স মানে শৰ্ত বুজোৱা কমপ্লেক্স সেন্টেন্সৰ প্ৰিন্সিপাল ক্লজটো আমাৰ ফিউচাৰ ইনডিফিনিটত থাকে তেতিয়া আমি সাবঅৰ্ডিনেট ক্লজটো লিখিম আমি প্ৰেজেন্ট ইনডিফিনিটত মানে শৰ্ত বুজোৱা ব্যৱহাৰটো এনেকুৱা যে শৰ্ত বুজোৱা কমপ্লেক্স সেন্টেন্সৰ প্ৰিন্সিপাল ক্লজটো যদি ফিউচাৰ ইনডিফিনিটত হয় বা ফিউচাৰ টেন্সত থাকে তেতিয়া বাকি যেটো আমাৰ সাবঅৰ্ডিনেট ক্লজ হয় ইফ বা আনটিল বা আনলেস এৰে আৰম্ভ হোৱা যেটো আমাৰ সাবঅৰ্ডিনেট ক্লজ হয় হেতু আমি লিখিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত এতিয়া এনেকুৱা ধৰণৰ বাক্যত আমি কি দেখা পাম আনটিল ইফ পাব পাৰো আমি বা আমি আনলেস পাব পাৰো বা টিল পাব পাৰো যে এনেকুৱা ধৰণৰ যদি আমাৰ সেন্টেন্সত কি ওয়ার্ড থাকে ইয়াত আমি যেটো আমাৰ প্ৰিন্সিপাল ক্লজ থাকে সেই ক্লজটো থাকিব ফিউচাৰ ইনডিফিনিট টেন্সত আৰু বাকিখিনি থাকিব আমাৰ সাবঅৰ্ডিনেট ক্লজটো থাকিব প্ৰেজেন্ট ইনডিফিনিটত এতিয়া এটা বাক্য আমাৰ কি থাকিলে ফিউচাৰ ইনডিফিনিটত আৰু এটো বাক্য আমি লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিটত গতিকে প্ৰেজেন্ট ইনডিফিনিটৰ গঠন কি হ'ব সাবজেক্ট প্লাস মেইন ভাৰ্বৰ প্ৰেজেন্ট ফ্ৰম প্লাস আদাৰ ওয়ার্ডস এটা সাবজেক্ট অনুযায়ী ভাৰ্বৰ লগত এজ বাই এজ বহিব যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় এটো হি টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে ভাৰ্বৰ লগত এজ বহিছে গো ভার্ব থাকিলে ইএজ বহিলে হয় বাকি সাবজেক্ট কেটাৰ লগত এজ বাই এজ নবহে যদি হে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ভাৰ্বৰ লগত এজ বা ইএজ যোগ হয় এটা মেইন পইণ্টটো কি যে এটা বাক্য যদি ফিউচাৰ ইনডিফিনিটত থাকে আনটো বাক্য আমি লিখিম প্ৰেজেন্ট ইনডিফিনিটত মানে এই কেটাৰে আৰম্ভ হয় ইফ আনলেস টিল বা আনটিল এই চাৰিটা ওয়ার্ড যদি থাকে সেন্টেন্সত তেতিয়া এটা বাক্য আমাৰ ফিউচাৰ ইনডিফিনিটত লিখিব লাগিব আৰু এটা বাক্য আমাৰ লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিটত এইখিনি মনত ৰাখিলে হ'ল এটা আমাৰ 2 নম্বৰটো কালি যেটো আমি ভিডিও দিছিলো তাত ইয়াৰ বিষয়ে আলোচনা কৰা হৈছিল when he came in I write a letter when আছে বা while আছে বা as আছে এই তিনিটা when while as এই তিনিটা ওয়ার্ড যদি দেখা পোৱা সেন্টেন্সত কি হ'ব এটা বাক্য ফাৰ্স্ট ইনডিফিনিটত আৰু এটা বাক্য লিখিব লাগিব ফার্স্ট কন্টিনিউয়াসত গতিকে এনসারটো কি হ'ব when he came in এটো আমাক দিয়া আছে পাস্ট ইনডিফিনিটত দিয়া আছে গতিকে এটো হ'ব I was writing a letter এটো আগতে আলোচনা কৰা হৈছে যে এটো 1999 ত আহিছিলে আকৌ আমি সাম 2000 চনত কি আহিছিলে he walked across the road when a scooter hit him যেতিয়া তেওঁ এখন স্কুটাৰে খুন্দা মাৰিছিল হি ৰাস্তাৰ কাখেৰে খোজ কৰি গৈছিল
হি খোজকাঢ়ি গৈ থাকোতে ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোতে এখন স্কুটাৰে খুন্দা মাৰিছিল এটো গৈ থকাটো এটো চলি আছে আৰু এটো খুন্দা মাৰাটো হৈ গৈছে গতিকে when আছে বাক্যত আমি কালি কৈছিলো যে when থাকিলে আমি কি লিখিব লাগিব এটা past 3 মিনিটত লিখিব লাগিব আৰু এটা past continuous মানে যেটো চলি থাকে হেতু past continuous যেটো আগতে হৈ যায় হেতু past 3 মিনিটত এটা এনসারটো হ'ব he was walking across the road when a scooter hit him এটো হল এটা 2 নম্বৰ আহিছে 2000 চনৰ I wish I accept the job হাই মই জবটো যদি গ্ৰহণ কৰিব পাৰিল হয় I wish I accepted the job I wish I accepted the job হাই যদি মই কামটো গ্ৰহণ কৰিব পাৰিল হয় এতিয়া ইয়াৰ ব্যৱহাৰটো ক্ষেত্ৰত কেনেকুৱা হ'ব যে কোনো অস্বাভাৱিক বা অবাস্তৱ কল্পনা বা অসম্ভৱ কল্পনা কৰাৰ ক্ষেত্ৰত সেন্টেন্সত যদি if as if as though বা I wish থাকে তেতিয়া যদি be verb হয় যদি verb to be হয় তেতিয়া be verbৰ plural form were বহিব যদি ইয়াত I wish I be a word হল হয় তেতিয়া I were a word হল হয় গতিকে যদি অসম্ভৱ শৰ্তৰ ক্ষেত্ৰত বা অবাস্তৱ কল্পনা কৰাৰ ক্ষেত্ৰত verb to be হয় তেতিয়া তাৰ plural form were হ'ব আৰু যদি বেলেগ ভার্ব থাকে তার অনলি past form টু লিখি দিলে হল এটো I wish I accepted the job এতিয়া ইয়াৰ আমি past form লিখিছো যদি এনেকে বেলেগ এটা বাক্য হল হয় I wish I be a part এটোৰ ক্ষেত্ৰত কি হ'ব I এখিনি একে থাকিব I were a bird ইয়াৰে যিকোনো থাকিলে তুমি be verb থাকিলে were দিবা বাকি বেলেগ verb থাকিলে past form দিলে হল এটা 3 নম্বৰ hurry up the taxi wait hurry up the taxi is waiting imperative sentenceৰ পিছৰখিনি সদায় present continuous tenseত লিখা হয় এটা present continuous tenseৰ গঠন কি হল subject তাৰ পিছত am is are be verbৰ ৰূপ am is are মানে subject অনুযায়ী বহিব যদি I থাকে am হ'ব he she থাকিলে third person singular থাকিলে is হ'ব second person you বা first person plural number we বা they থাকিলে are হ'ব তাৰ পিছত main verbৰ লগত ing হ'ব তাৰ পিছত other words ইয়াত hurry up এটো imperative sentence hurry up the taxi is waiting খৰধৰ কৰা বা হনকাল কৰা গাড়ীখন ৰৈ আছে বা don't disturb me এনেকেও আহিব পাৰে don't make a noise এনেকে imperative sentenceৰ ক্ষেত্ৰত আৰম্ভ হ'ব পাৰে আৰু imperative sentenceৰ পিছত সদায় আমি কি লিখো present continuous tense লিখো আজিলৈ ভিডিওটো ইমানেই আছিল ধন্যবাদ